নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলটোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰে পৰা আমি এই চেনেলটোৰ জৰিয়তে আগন্তুক নেট পৰীক্ষাৰ অসমীয়া বিষয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ অৰ্থে কিছু তথ্য আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আমাৰ এই প্ৰচেষ্টাক আপোনালোক সকলোৱে আদৰি ল'ব। তেনেহলে পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। আপোনালোক হয়তো সকলোৱে জানে যে যিকোনো এটা পৰীক্ষা দিয়াৰ আগমুহূৰ্তত আমি কি কৰিব লাগে, পৰীক্ষাটোৰ লগত সংগতি থকা এখন আমাৰ সিলেবাস থাকে হয়নে, আৰু সেই সিলেবাসখন অনুসৰণ কৰি আমি পৰীক্ষাটোৰ বাবে প্ৰস্তুতি চলাব পাৰো আৰু তাৰ ফলতে আমি কি হও পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিবলৈ সুযোগ এটা পাওঁ। হেয়ে আমাৰ কি অসমীয়া বিষয়ৰ যেটো নেট পৰীক্ষা হয়, যেহেতু দুখন কাকত থাকে, এখন ফাৰ্স্ট পেপাৰ বুলি থাকে আৰু এখন সেকেন্ড পেপাৰ। ফাৰ্স্ট পেপাৰত আমাৰ এনে ধৰণৰ আৰু এখন সিলেবাস আছে, সেইখনৰ কথা আমি পিছত কেতিয়াবা আলোচনা কৰিম, কিন্তু আজি আমি আৰম্ভ কৰো অসমীয়া বিষয়ৰ যিখন সিলেবাস সেইখনৰ বিষয়ে। আৰু এই সিলেবাসখন প্ৰথমতে আমি চকু ফুৰালে আমি দেখা পাম ইয়াতে 10টা গোটত সিলেবাসখন ভাগ কৰিছে। প্ৰথম গোটটোত আছে অসমীয়া লোকসাহিত্য। এই নামটো হয়তো আমি যেহেতু আমি সকলোৱে অসমীয়া বিষয়ৰ পৰীক্ষা দিবলৈ হলে নেট পৰীক্ষা অসমীয়া বিষয়ৰ জ্ঞান অলপ হলেও আছে, কাৰণ আমি ডিগ্ৰীৰ পৰা এমএ লৈকে এইখিনি কথা আমি পঢ়ি অহা। তাৰ মাজতে দুই এটা নতুন কথা ইয়াত সংযোজিত হৈছে, কাৰণ এই পৰীক্ষাটো একেবাৰে সৰু পৰীক্ষা নহয় হয়নে। তথাপিও সিলেবাসটো দেখি আপোনালোকে ভয় খাব নালাগে। সিলেবাসটোৰ মাজত এতিয়া আমি যাম। প্ৰথমতে লোকসাহিত্য বুলি এটা গোট দিছে, তাৰ মাজত আছে অসমীয়া লোকসাহিত্যৰ প্ৰকাৰ আৰু বৈশিষ্ট্য। এইখিনিৰ বিষয়ে আমি প্ৰথমে পঢ়িব লাগিব। তাৰে অন্তৰ্গত আৰু ভালেকেইটা বিষয় আছে, মালিতা, ফুলকৰৰ গীত, মণিকৰৰ গীত, জনাগাভৰুৰ গীত, বদন বৰফুকনৰ গীত, কন্যা বাৰমাহী গীত। এই গীতবোৰৰ কথা আমি বিতংভাৱে জানিব লাগিব, কাৰণ প্ৰশ্নবোৰ কেনেকুৱা আহে আপোনালোকে হয়তো অলপ হলেও গম পায় হয়নে। আৰু যদি কোনোবা একেবাৰে নতুন ষ্টুডেন্ট আছে যিয়ে এই পৰীক্ষাটোৰ লগত আগতে কোনো অভিজ্ঞতা হোৱা নাই, তেওঁলোকে হয়তো বুজি নাপাব যে প্ৰশ্নবিলাক হয়তো কেনেকৈ আহে। আমি সেইখিনিও আপোনালোকৰ মাজলৈ অনাৰ চেষ্টা কৰিম, কিন্তু আজি আমি মূল বিষয় হৈছে আমাৰ সিলেবাসখনত কি কিনো বিষয় আছে সেই বিষয়েহে আলোচনা কৰা। তাৰ পিছত আছে অসমীয়া লোকগীত। লোকগীতৰ ভিতৰত কি আছে, আইনাম আছে, অমলা গীত। অমলা গীতক নিচুকনি গীত বুলিও কোৱা হয়। আমাৰ সৰুতে হয়তো সকলোৱে নিচুকনি গীত আমি শুনিছোৱে হয়নে, টোপনি অহাৰ সময়ত যে গায় সেইটোক আমি কি অমলা গীত বা নিচুকনি গীত বুলি কওঁ। বিয়ানাম যিবিলাক হয়তো কিছুমানে শুনিছে, কিন্তু আজিকালি বিশেষকৈ ইয়াৰ প্ৰচলন অলপ হলেও কমিছে, কিন্তু ঠাই বিশেষে ইয়াৰ প্ৰচলন আছে। তাৰ পিছত আছে বিহু নাম, তাৰ পিছত গোৱালপৰীয়া লোকগীত। এইকেইটা হৈছে অসমীয়া লোকগীতৰ অন্তৰ্গত আৰু এইকেইটা গীতৰ বিষয়ে আমি জানিব লাগিব। এইবাৰ আছে সাধু কথা, ফকৰা যোজনা আৰু প্ৰবাদ প্ৰবচন। এইখিনি আমি অসমীয়া লোকসাহিত্যৰ ভিতৰত পঢ়িবলগীয়া বিষয়। আৰু কি কিতাপ পঢ়িলে সুবিধা হ'ব, মই যিহেতু নিজেও নেট পৰীক্ষাত উত্তীৰ্ণ হৈছো, সেয়ে ভাবিছো আপোনালোকৰো যাতে অলপ হলেও সহায় হয়, কাৰণ অলপমান হলেও কোনোবা যদি পৰীক্ষাটোত উত্তীৰ্ণ হোৱা মানুহৰ আমি সহায় পাওঁ। মোৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছিল। সহায় পালে কি হয়, আমাৰ মনত অলপ সাহস আহে, কিজানি আমি কি যিখিনি ভয় খাই আছো সেইখিনি আমাৰ ভয় অলপ হলেও নোহোৱা হৈ যাব। সেয়ে আপোনালোকক অলপ হলেও যাতে মোৰ জৰিয়তে সুবিধা হয় তাৰ উদ্দেশ্য আগত ৰাখি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। এতিয়া দ্বিতীয়তে চাব ইউনিটটো অসমীয়া সাহিত্য আদি যুগ আৰু মধ্যযুগ। আদি যুগৰ সাহিত্যৰ ভিতৰত কি পৰে, চৰ্যাপদ। আমি হয়তো নামটো আগতেই শুনিছো, শ্ৰীকৃষ্ণ কীৰ্তনৰ কথাও শুনিছো। প্ৰাক বৈষ্ণৱ যুগৰ সাহিত্য কোন কোন আছিল, প্ৰাক বৈষ্ণৱ যুগৰ হেম সৰস্বতী, হৰিবৰ বিপ্ৰ আৰু মাধৱ কন্দলী আছিল। তেওঁলোক আছিল প্ৰাক বৈষ্ণৱ যুগৰ কবি। এতিয়া মধ্যযুগৰ সাহিত্যৰ ভিতৰত আমি কি পঢ়িম, শংকৰদেৱ, মাধৱদেৱ, ৰাম সৰস্বতী, অনন্ত কন্দলী, আৰু পাঁচালী সাহিত্য পঢ়িম, চৰিত সাহিত্য আৰু বুৰঞ্জী সাহিত্যৰ লগতে ব্যৱহাৰিক সাহিত্য। এইখিনি আমি পঢ়িম অসমীয়া সাহিত্যৰ আদি আৰু মধ্যযুগৰ ভিতৰত। তাৰ পিছত আছে তৃতীয় গোটটোত আধুনিক অসমীয়া সাহিত্য আছে। আধুনিক যুগৰ এইবাৰ সাহিত্যখিনি আমি ইয়াতে পঢ়িম। আধুনিক যুগৰ ভিতৰত কি আছে, অৰুণোদয় যুগৰ সাহিত্য,
আৰু ইয়াৰ ভিতৰত আছে অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান আমি তেওঁলোকৰ বিষয়ে হয়তো ডিগ্ৰী পঢ়ি থকাৰ পৰাই পাইছো কাৰণ অসমীয়া ভাষাটো উদ্ধাৰৰ ক্ষেত্ৰত কোনে সহায় কৰিছিল মিছনেৰী সকলৰ সহায়তহে হৈছিল হয়নে আৰু তেওঁলোকৰ অৱদান অসমীয়া ভাষাটোৰ ওপৰত গুৰুত্বপূৰ্ণ গতিকে তেওঁলোকৰ এই মিছনেৰী সকলৰ যিখিনি অসমীয়া ভাষা সাহিত্য জগতলৈ যে তেওঁলোকৰ অৱদান আছিল এই কথাখিনি আমি ইয়াত পঢ়িব লাগিব তাৰ পিছত আছে অসমীয়া ভাষা সাহিত্যৰ বিকাশত আনন্দৰাম ঢেকিয়াল ফুকন নিধিলিবাই আমি নামবিলাক শুনিছোই হয়নে তেওঁলোকৰ বিষয়ে কিন্তু আমি ইয়াত জানিব লাগিব আৰু আছে হেমচন্দ্ৰ বৰুৱা গুণাভিৰাম বৰুৱাৰ ভূমিকা তাৰ পিছত আছে ৰোমান্টিক যুগৰ সাহিত্যৰ ভিতৰত আমি পাম লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা হেমচন্দ্ৰ গোস্বামী চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰজনীকান্ত বৰদলৈ এওঁলোকৰ বিষয়ে আমি বিতংভাৱে জানিব লাগিব কাৰণ লক্ষ্মীনাথ বেজবৰুৱাই কি কবিতা পুথি বা পদ্মনাথ গোহাঁই বৰুৱাৰ কি লিখনিবিলাক আছে হেমচন্দ্ৰ গোস্বামী কি ৰচনা কৰিছিল তেওঁলোকৰ জন্ম মৃত্যু চন চন্দ্ৰকুমাৰ আগৰৱালাক কি কবি বুলি জনা যায় তাৰ পিছত আছে ৰজনীকান্ত বৰদলৈ হয়নে এওঁলোকৰ বিষয়ে অলপ হলেও আমি আগতে পঢ়ি আহিছো কিন্তু এই পৰীক্ষাটো দিবলৈ হলে তেওঁলোকৰ বিষয়ে অলপ আৰু বিতংভাৱে জানিব লাগিব তাৰ পিছত আছে আবাহন যুগৰ সাহিত্য যেহেতু অসমীয়া সাহিত্যক আমাৰ কি অসমীয়া ভাষাটোৰ কি আছিল কিছুমান যুগ বিভাগত ভাগ কৰিছিল হয়নে তাৰে ভিতৰত আছে আবাহন যুগৰ সাহিত্য তাত আছে গল্প কবিতা আৰু উপন্যাস এই তিনিটা বিষয় আমি তাত পঢ়িব লাগিব তাৰ পিছত আছে ৰামধেনু যুগ আৰু ৰামধেনু যুগৰ পৰৱৰ্তী কালৰ সাহিত্য তাত আছে গল্প কবিতা উপন্যাস নাটক আৰু প্ৰবন্ধ ইয়াত এই দুটা বেছি আছে হয়নে তাৰ মানে ইটোৰ তুলনাত ইয়াত দুটা বিষয় আমি নতুনকৈ পঢ়িব লাগিব নাটক আৰু প্ৰবন্ধ তাৰ পিছত আছে সাম্প্ৰতিক কালৰ সাহিত্য সাম্প্ৰতিক মানে কি বৰ্তমান সময়ৰ আমি কবিতাবিলাক চাব লাগিব ভ্ৰমণ সাহিত্য আৰু শিশু সাহিত্য আৰু বিজ্ঞান সাহিত্য এইবিলাকৰ বিষয়ে আমি পঢ়িব লাগিব এই তৃতীয় গোটটোত এতিয়া তাৰ পৰৱৰ্তী গোটটোত আছে অসমীয়া সংস্কৃতি এতিয়া অসমীয়া সংস্কৃতিৰ বিষয়েনো আমি কি পঢ়িব লাগিব সেইটাত কি পঢ়িব লাগিব তাৰ ওপৰত আমি চাও যে অসমীয়া সংস্কৃতিত নিগোষ্ঠীয় উপাদান কি উপাদান নিগোষ্ঠীয় সকলৰ অসমীয়া সংস্কৃতিলৈ আছিল এইখিনি আমি চাম তাৰ পিছত আছে শংকৰী সংস্কৃতিত কি আছিল নৃত্য আছিল গীত আছিল বাদ্য আৰু অভিনয় বাদ্যবিলাকৰ নাম জানিব লাগিব নৃত্যৰ নাম জানিব লাগিব গীতসমূহৰ নাম আৰু অভিনয়ৰ বিষয়ে আমি জানিব লাগিব তাৰ পিছত আছে আহোম যুগৰ সংস্কৃতি এতিয়া আহোম যুগৰ সংস্কৃতিনো কেনেকুৱা আছিল তাৰ উৎসৱ অনুষ্ঠাননো কেনেকুৱা আছিল আহোম যুগত কেনে ধৰণৰ সাজ পোছাক পৰিধান কৰিছিল পুৰুষেই হোক বা মহিলাই হোক আৰু অলংকাৰ কেনে ধৰণৰ পৰিধান কৰিছিল এইবিলাকৰ বিষয়ে আমি এই আহোম যুগৰ সংস্কৃতিৰ গোটটোত পঢ়িলে পাম আৰু তাৰ লগতে আছে আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ বিষয়ে এতিয়া আছে অসমীয়া সংস্কৃতিত ইছলামীয় উপাদান ইছলাম যেহেতু অসমীয়া সংস্কৃতিটো কি আৰ্য ভিন্ন সকলোৰে কি সমন্বয়ৰ সংস্কৃতি বুলি কয় হয়নে সেয়ে ইয়াত কি ইছলামীয় উপাদানো যথেষ্টখিনি আছে আৰু সেই উপাদানসমূহনো কি আছিল তাৰ বিষয়ে আমি ইয়াত পঢ়িব লাগিব তাৰ পিছত আছে অসমীয়া সংস্কৃতিৰ বিৱৰ্তন এইখিনি বিষয় আমি এতিয়া 4 নম্বৰ গোটটোত পাম 5 নম্বৰ ইউনিটত আছে অসমীয়া নিগোষ্ঠী আৰু জনগোষ্ঠীয় সংস্কৃতি এতিয়া তাৰ ভিতৰত আছে অসমৰ সংস্কৃতিৰ অধ্যয়নৰ ইতিহাসটো আমি জানিব লাগিব অসমীয়া সংস্কৃতিৰ তাৰ লগতে অসমৰ নিগোষ্ঠী আৰু জনগোষ্ঠীৰ পৰিচয়সমূহ জানিব লাগিব আৰু অসমৰ সংস্কৃতি বুলি এটা পইণ্ট আছে তাৰ ভিতৰত আমি উৎসৱ অনুষ্ঠানবিলাকৰ বিষয়ে জানিব লাগিব কোনবিলাক জনগোষ্ঠীৰ বড়ো চিংফু খামতি আৰু চাহ জনগোষ্ঠী তেওঁলোকৰ মাজত প্ৰচলন থকা কিছুমান উৎসৱৰ বিষয়ে আমি জানিব লাগিব কাৰণ পৰীক্ষাত কি হয় সেইবিলাকৰ বিষয়ে আমাক মিলাব দিয়ে কোনটো উৎসৱ কাৰ লগত মিলে হয়নে আগৰ প্ৰশ্নবিলাক যোনে চাইছে তেওঁলোকে নিশ্চয় অনুমান কৰিব পাৰিব তাৰ পিছত আছে সাজপাৰ আৰু অলংকাৰ এতিয়া মিচিং সকলে কি সাজপাৰ পৰিধান কৰে পুৰুষ মহিলাই অকল আমি কি পুৰুষৰ চালে নহব দুজনৰে চাব লাগিব পুৰুষৰো চাব লাগিব মহিলাৰো চাব লাগিব সাজপাৰ লগতে অলংকাৰ মিচিং আছে কাৰ্বি আছে ফাকে আৰু ডিমাসা আছে এইকেইটা 4টা জনগোষ্ঠীৰ আমি সাজপাৰ আৰু অলংকাৰৰ বিষয়ে পঢ়িম তাৰ পিছত আছে লোকগীত মাত আৰু নৃত্য বাদ্য এতিয়া লোকগীত মাতৰ ভিতৰত কাৰ চাব লাগিব সোণোৱাল কছাৰীৰ লোকগীত মাত কি আছিল নৃত্য আৰু বাদ্য কি আছিল দেউৰী ৰাভা আৰু তিৱা এইকেইটাৰ আমি কি চাব লাগিব লোকগীত মাত আৰু নৃত্যৰ লগতে বাদ্য
বুজি পাইছে তেনেহলে নিশ্চয়কৈ ইখিনি এতিয়া তাৰ পৰৱৰ্তী ইউনিটটোত আছে সাহিত্য তত্ত্ব প্ৰাচ্য এতিয়া সাহিত্য তত্ত্বৰ বিষয়ে আমি জানিব লাগিব প্ৰাচ্য আৰু পাশ্চাত্য বুলি দুটা ভাগ আছে তাৰ পৰৱৰ্তী ৭ নম্বৰটোত আছে সাহিত্য তত্ত্ব এতিয়া পাশ্চাত্যৰ বিষয়ে জানিব লাগিব প্ৰথমে আমি প্ৰাচ্যতনো কি আছে ৰসৰ বিষয়ে আৰু ৰসৰ প্ৰকাৰ যে ভাগবিলাক আছিল তাৰ বিষয়ে জানিব লাগিব লগতে ছন্দ আৰু ছন্দ ৰীতিৰ বিষয়ে জানিব লাগিব আৰু অলংকাৰ যি আছিল শব্দালংকাৰ আৰু অർത്থালংকাৰ এই দুয়োবিধৰ বিষয়ে আমি এই কোডটোত পঢ়িব লাগিব এইখিনি হল তাৰ পিছত আমি যে কৈছিলো পাশ্চাত্য সাহিত্য তত্ত্বৰ ভিতৰত ইয়াতে পঢ়িম কবিতা নাটক চুটি গল্প আৰু উপন্যাস এই চাৰিওটাৰ কি কৰিব লাগিব সংজ্ঞা আৰু উপাদানসমূহৰ বিষয়ে আমি জানিব লাগিব যে কবিতানো কাক বলে কোনে কবিতাক কিদৰে সংজ্ঞায়িত কৰিছে তাৰ লগত জড়িত উপাদানবিলাক কি আছিল সেইবিলাক কথা আমি এই গোটটোত পঢ়িম তাৰ পিছত আছে সমালোচনাৰ ধাৰা কি আছে ধ্ৰুৱবাদ আছে ৰমন্যাসবাদ আছে আধুনিকতাবাদ আৰু উত্তৰ আধুনিকতাবাদ এই বাদ কেইটাৰ বিষয়ে আমি সমালোচনাৰ যেটো ধাৰা গোট আছে তাৰ ভিতৰত এইখিনি কথা আমি পঢ়িম এতিয়া তাৰ পৰৱৰ্তী ইউনিটত আছে অসমীয়া ভাষা আৰু ভাষাতাত্ত্বিক অধ্যয়ন ইয়াত আছে অসমীয়া ভাষা উৎপত্তি আৰু বিকাশ তাৰ পিছত আছে অসমীয়া ভাষাৰ উপভাষা তাৰ পিছত অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ শব্দবিলাক কৰ পৰানো আহিছিল অসমীয়া ভাষালৈ হয়নে এইবিলাকৰ বিষয়ে আমি জানিব লাগিব কোনোবা এটা প্ৰশ্নত দি দিব যে এই শব্দটো কোনটো জনগোষ্ঠীৰ পৰা অসমীয়া ভাষাৰ শব্দ হিচাপে অন্তৰ্ভুক্ত হৈছে তেতিয়া আমি শব্দবিলাক জানিলেহে পাৰিম হয়নে অসমীয়া ভাষাৰ আৰ্য ভিন্ন উপাদানবিলাক কৰ পৰা আহিছিল আৰ্য ভিন্ন যেহেতু আছিল অসমীয়া ভাষাটো সেই উপাদানবিলাকৰ বিষয়ে আমি এই ইউনিটটোত পঢ়িম আৰু তাৰ লগতে আছে অসমীয়া ভাষাৰ বৈশিষ্ট্য ধ্বনিগতভাৱেও চাব লাগিব ৰূপগত আৰু বাক্যগত এই তিনিওটা দিশৰ পৰা অসমীয়া ভাষাৰ আমি বৈশিষ্ট্যবিলাক জানিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত আছে অসমীয়া লিপিৰ বিষয়ে আমি জানিব লাগিব হয়নে আমি নামবিলাক হয়তো পাইছিলে গড়গয়া লিপি কাইথেলি লিপি বামুণীয়া লিপি এনে ধৰণৰ ভালেকেইখন লিপি আছিল নহয় প্ৰথম অসমীয়া লিপিৰ ক'ত নিদৰ্শন আছিল এনে ধৰণৰ নানানটা প্ৰশ্ন আছে আমি এইবিলাকৰ ওপৰতো ভিডিও আপোনালোকৰ মাজলৈ লৈ অহাৰ চেষ্টা কৰিম কিন্তু আজি আমি অকল সিলেবাসখনৰ বিষয়েহে চাম তাৰ পিছত আছে অসমীয়া ব্যাকৰণ আৰু অভিধান প্ৰথম অসমীয়া ব্যাকৰণ প্ৰথম অসমীয়া অভিধান কোন চন কোনে উলিয়াইছিল এইবিলাকৰ বিষয়ে আমি জানিব লাগিব আৰু নৱম গোটটোত আছে অসমৰ ভাষা আৰু ভাষাৰ অধ্যয়ন এতিয়া অসমৰ ভাষাৰ অধ্যয়নৰ ইতিহাসটো আমি জানিব লাগিব তাৰ লগতে অসমৰ ভাষাসমূহৰ পৰিচয় যিবিলাক আমাৰ অসমত প্ৰচলিত ভাষা আছে বড়ো আছে কাৰ্বি আছে মিচিং আছে ৰাভা আছে ফাকে আছে আৰু খামতি আছে এই ভাষাবিলাকৰ বিষয়ে আমি জনাটো অতি প্ৰয়োজনীয় এই গোটটোৰ বাবে তাৰ পিছত আছে শেষৰটো গোট তুলনামূলক সাহিত্য আৰু অনুবাদ আমাৰ মই এমই পঢ়ি থাকোতে ইয়াৰ ওপৰত এখন কি আছিল পেপাৰে আছিল হয়নে যে তুলনামূলক সাহিত্যৰ বিষয়ে আৰু অনুবাদৰ বিষয়ে তেনেহলে তুলনামূলক সাহিত্যৰ বিষয়ে আমি চাম যে তুলনামূলক সাহিত্যৰ উদ্ভৱ কেতিয়া হৈছিল ইয়াৰ বিকাশখিনি চাব লাগিব লগতে তুলনামূলক সাহিত্যৰ বিচাৰৰ পদ্ধতি তুলনামূলক সাহিত্যৰ প্ৰয়োজনীয়তা আছে নে নাই তাৰ বিষয়ে আমি আলোচনা কৰিব লাগিব লগতে তুলনামূলক সাহিত্যত ব্যৱহৃত পৰিভাষাসমূহৰ বিষয়ে আমি ইয়াতে চাম তুলনামূলক সাহিত্যৰ ভিতৰত তাৰ লগতে আমি আৰু চাব লাগিব অনুবাদৰ বিষয়ে আমাৰ যে কিছুমান কথা কি অসমীয়া থাকিলে হিন্দী বাংলা ইংৰাজীলৈ অনুবাদ হয় বা তাৰ পৰা আমাৰ অসমীয়া ভাষালৈ অনুবাদ হয় অনুবাদমূলক গ্ৰন্থটো আমাৰ ভালে সংখ্যক আছে সেইবিলাকৰ বিষয়ে আমি এই গোটটোৰ জৰিয়তে পঢ়িব লাগিব অনুবাদৰ তত্ত্ব আৰু প্ৰকাৰৰ বিষয়ে লগতে অসমীয়া অনুবাদ সাহিত্যৰ পৰিচয় আৰু এইখিনিয়ে আছিল আমাৰ অসমীয়া বিষয়ৰ নেট পৰীক্ষাৰ সিলেবাস এতিয়া সিলেবাসটো দেখি আপোনালোকে ভয় খাব নালাগে কাৰণ ইয়াৰে বহু বিষয় আমি আগতে পঢ়ি আহিছো এতিয়া কিতাপবিলাক ভালদৰে যদি আমি চাও তেতিয়া নিশ্চয়কৈ মনত পৰিয়ে যাব যে এইটো বিষয় এনেকুৱা আছিল কিন্তু বিষয়বিলাক অলপ খুঁটিনাটি মাৰি চাব লাগিব কাৰণ চন তাৰিখ এইবিলাক বহুত আহে আৰু লিখকবিলাকৰ বিষয়ে আমি জানিব লাগিব
জন্মচন জানিব লাগিব আৰু প্ৰশ্নবিলাক যোনে দেখিছে তেওঁলোকেতো জানে জ্যেষ্ঠতাৰ আধাৰত সজোৱা যায় কিতাপবিলাকৰ প্ৰকাশৰ চন অনুসৰি সজোৱা যায় 4খন কিতাপ দিলে আমি এখনৰ জানিলে নহব গোটেই 4খনৰ প্ৰকাশৰ চনটো জানিব লাগিব বা কেতিয়াবা লিখকৰ কি কৰে জ্যেষ্ঠতাৰ কোন ডাঙৰ কোন সৰু তেনেকৈ সজাব দিয়ে আৰু জনগোষ্ঠী বিলাকৰ অলংকাৰ হাসপাৰ আমি কৈছো সিলেবাসখনৰ মাজত যিখিনি আছে সেইবিলাক বিষয় খুটি নাটি মাৰি চাব লাগিব কাৰণ অলপ ইফাল ইফাল হলে আমাৰ প্ৰশ্নটোৰ ভুল হৈ যোৱাৰ চান্স থাকে কিন্তু আমাৰ সকলোৰে মনত এইটো বিশ্বাস ৰাখিব লাগিব যে টান একো নাই সকলোবিলাক আমি পাৰাই বিষয় অলপ মাথো চেষ্টা লাগে হয়নে আমি যদি ৰেগুলাৰ পৰীক্ষাৰ আগমুহূৰ্তলৈকে ষ্টাডিটো ৰেগুলাৰলি কৰি যাও তেতিয়া হলে নিশ্চয় আমি এই পৰীক্ষাত সফল হ'ব পাৰিম আৰু আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম তেনেহলে আজিলৈ ইয়াতে সামৰিছো ভিডিওটোৰ জৰিয়তে যদি অলপ হলেও কিবা উপকৃত হ'ব পাৰিছে তেনেহলে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ